हेलो स्टूडेंट, আজি মই এইটো ভিডিঅ'ত গাউছৰ সূত্ৰ আৰু ইয়াৰ প্ৰমাণ আলোচনা কৰিম। গাউছৰ সূত্ৰ কোনো আবদ্ধ পৃষ্ঠৰ মাজেদি পাৰ হৈ যোৱা ফ্লাক্সৰ ধাৰণা আগবঢ়াইছিল। এই সূত্ৰ মতে কি কৈছিল, এই সূত্ৰ মতে কোনো আবদ্ধ পৃষ্ঠৰ মাজেদি পাৰ হৈ যোৱা মুঠ বৈদ্যুতিক ফ্লাক্স পৃষ্ঠখনে আৱৰি ৰখা আধানৰ 1/ε0 গুণ। তো গাণিতিকভাৱে তাৰমানে ধৰা এইটো এটা আধান, ইয়াৰ পৰা এনেকৈ বলৰেখা ওলাব, ঠিক আছে। এইটো এটা যিকোনো এটা আবদ্ধ পৃষ্ঠ, এই বলৰেখাবোৰ এনেকৈ এই পৃষ্ঠৰ মাজেদি কি এনেকৈ পাৰ হৈ যাব, ঠিক আছে। এই বলৰেখাবোৰ পাৰ হৈ যোৱা মানে হল কি ফ্লাক্স। তাৰমানে এই আবদ্ধ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা বৈদ্যুতিক ফ্লাক্স পৃষ্ঠখনে আৱৰি ৰখা আধান, পৃষ্ঠখনে আৱৰি ৰখা আধানৰ কিমান গুণ, গুণ মানে কি পূৰণ 1/, তাৰমানে Q/ε0। এইটো হল গাউছৰ সূত্ৰ, যে এই আবদ্ধ পৃষ্ঠৰ মাজেদি কিমান বলৰেখা পাৰ হৈ যায়। সে এক্সাম্পল, এইটো যদি মই 1 কুলম আধান ৰাখোঁ, তেনেহ'লে কিমান হ'ব 1 কুলম আধান আৰু ε0। 1 কুলম আধান ε0 8.854 × 10⁻12 -12, এইটো কৰিলে 1.11 × 10⁻11 পাবা। তার মানে বোঝাইছে যদি আমি 1 কুলম আধান কোনো একটা আবদ্ধ পৃষ্ঠৰ মাজত ৰাখোঁ, তেনেহ'লে ইয়াৰ পৰা ইমান সংখ্যক বলৰেখা ওলাই যাব। ধাৰণাটো পাইছা? ইমান সংখ্যক বলৰেখা, ইমাজিন কৰিছা, কল্পনা কৰিছা কিমান বলৰেখা ওলাব। অকল অনলি 1 কুলম আধান ৰাখিলে ইমান বলৰেখা ইয়াৰ পৰা ওলাই যাব। এইটোৱে গাউছৰ সূত্ৰ, ঠিক আছে। এতিয়া মই গাউছৰ সূত্ৰৰ প্ৰমাণ পঢ়াম। গাউছৰ সূত্ৰৰ প্ৰমাণ পঢ়াৰ আগত গাউছীয় পৃষ্ঠ কাক কয়? যিখন পৃষ্ঠত গাউছৰ সূত্ৰ প্ৰয়োগ কৰা হয়। ধৰা এইটো এটা আধান আৰু এইটো এটা পৃষ্ঠ, ঠিক আছে। তো এনেকৈ বলৰেখা এনেকৈ পাৰ হ'ব বলৰেখাবোৰ, বুজিছা? তো এইটো লওঁ আৰু এইটো এটা বুজাই দিওঁ। তো ইয়াৰ বিদ্যুৎ ক্ষেত্ৰ কি হ'ব? বেছি, কাৰণ দূৰত্ব কম। ইয়াৰ পৰা ইয়াৰ দূৰত্ব বেছি, তো ইয়াত বিদ্যুৎ ক্ষেত্ৰ কি হ'ব? কম। ইয়াত সৰু এটা ক্ষেত্ৰ নিলো DS, তো এইটো একে দিশত হ'ব। ইয়াত সৰু এটা ক্ষেত্ৰ নিলো DS। এইবাৰ দেখা, এইটো এনেকৈ আছে, তাৰমানে কি ইয়াৰ কেন্দ্ৰ এইপিনে, তাৰমানে ইয়াৰ এইটো ক্ষেত্ৰ ভেক্টৰ হ'ল হয়। এইটোৰ কাৰণে এইটোৱে ক্ষেত্ৰ ভেক্টৰ হ'ল হয়, এইটোৰ কাৰণে এইটো ক্ষেত্ৰ ভেক্টৰ হ'ল হয়। তাৰমানে ইয়াত এংগেল কিবা এটা আহিল হয় 30 ডিগ্ৰী বা 20 ডিগ্ৰী, কিন্তু ইয়াত এংগেলটো কিমান আহিল 0 ডিগ্ৰী, বুজিছানে নাই? তাৰমানে ফ্লাক্সৰ ফৰ্মুলাটো কি আছে? EDS, এইটোৰ কাৰণে cos 0 ডিগ্ৰী হ'ল হয়, এইটোৰ কাৰণে। আর এটার কারণে কি হল হয় EBS cos 30 ডিগ্রি,
এইটো ই ডেছ দেখা, ইয়াতো ডিএছ লৈছোঁ, ইয়াতো ডিএছ লৈছোঁ, কিন্তু ইয়াত বিদ্যুৎ ক্ষেত্ৰ আৰু ইয়াত বিদ্যুৎ ক্ষেত্ৰৰ মান বেলেগ। যদি মান বেলেগ হয় তেনেহ'লে আমি এই ইণ্টিগ্ৰেশ্যনটো কৰোঁতে আমাৰ প্ৰব্লেম হ'ব, কাৰণ ইয়াতো মান বেলেগ হৈছে, ইয়াতো মান বেলেগ হৈছে। তেনেহ'লে টোটাল ফ্লাক্স মানে এইটো হ'ল ই ডি এছ কছ থিটা, তো এনেকৈ কি হ'ল হয় ই ডি এছ ডট কছ 0 ডিগ্ৰী ডট 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 ই ডি এছ কছ 30 ডিগ্ৰী, মানে এনেকৈ আহি 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 সববিলাকৰ কাৰণে ইয়াত যদি বহুত কেইটা নিলে তেনেহ'লে দেখোন এইটোও ইণ্টিগ্ৰেশ্যন কৰিব লাগিব, এইটোও ইণ্টিগ্ৰেশ্যন কৰিব লাগিব, এইটোও কৰিব লাগিব, এইটোও কৰিব লাগিব। সেই ইণ্টিগ্ৰেশ্যনটো খুবেই টাফ হ'ব। সেইকাৰণে গাউছীয় পৃষ্ঠ এনেকুৱা হ'ব লাগিব য'ত যেনেকুৱা এইটো এটা আধান নিলোঁ, ইয়াৰ এইটো গাউছীয় পৃষ্ঠ নিলোঁ, ইয়াৰ পৰা ইয়াত বিদ্যুৎ ক্ষেত্ৰ কি একে, ইয়াৰ পৰা ইয়াত বিদ্যুৎ ক্ষেত্ৰ একে, ইয়াৰ পৰা ইয়াত বিদ্যুৎ ক্ষেত্ৰ একে, ইয়াৰ পৰা ইয়াত বিদ্যুৎ ক্ষেত্ৰ একে। তো সব পিনে বিদ্যুৎ ক্ষেত্ৰ কি হ'ল ইয়ে হ'ব না বেলেগ হ'ব, কাৰণ দূৰত্ব একে। সেইকাৰণে গাউছীয় পৃষ্ঠ প্রত্যেকটা বিন্দুতে বিদ্যুৎ ক্ষেত্রের মান একে হব লাগিব, নহলে আমার ইন্টিগ্রেশনটা টাফ হয়ে যাবে। এইটো পৃষ্ঠ দেখছা, এইটো এটা পৃষ্ঠ, এইটো এটা পৃষ্ঠ, দুটা পৃষ্ঠত এইটোত আমার সকলো বিন্দুতে বিদ্যুৎ ক্ষেত্রের মান একে, কিন্তু এইটো বিন্দুত কি হয়েছে ইয়ার বিদ্যুৎ ক্ষেত্র যিমান ইয়ার বিদ্যুৎ ক্ষেত্র তাতকৈ কম, গতিকে এইটোত আমি গাউছিয়ান সূত্ৰ দি এনেকৈ এটা এটাকৈ ওলাব লাগিব, আৰু এটা এটাকৈ ওলাওঁতে বহুত ক্যালকুলেশনৰ দৰকাৰ, প্ৰব্লেম হৈ যাব। সেইকাৰণে গাউছীয় পৃষ্ঠটো কেনেকৈ হ'ব লাগিব য'ত প্ৰতিটো বিন্দুতে বিদ্যুৎ ক্ষেত্ৰৰ মান কি হ'ব লাগিব একে হ'ব লাগিব, ইয়াতো বিদ্যুৎ ক্ষেত্ৰৰ মান একে, বুজিছা? এইটোৱে কথা। সেইকাৰণে গাউছীয় পৃষ্ঠৰ সকলো বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান একে বুলি লোৱা হয়। এইটো এটা কিউ আধান, এটা আর ব্যাসার্ধর গোলক কিউ আধানৰ চাৰিওফালে কল্পনা কৰিব। এইটো এটা গোলক, ঠিক আছে, কিউ আধানৰ চাৰিওফালে আর ব্যাসাৰ্ধৰ গোলক এটা কল্পনা কৰিলো, ঠিক আছে, বুজিছা? ইয়াৰ প্ৰতিটো বিন্দুতে গোলক পৃষ্ঠৰ প্ৰতিটো বিন্দুতে বিদ্যুৎ ক্ষেত্ৰৰ মান সমান। আৰু দিশ কেনেকুৱা হ'ল, এনেকুৱা দিশটো কি ব্যাসাৰ্ধ ভেক্টৰৰ দিশত হ'ল নে নাই? তাৰমানে এইটো বিদ্যুৎ ক্ষেত্ৰৰ দিশ, মানে এইটো ব্যাসাৰ্ধ ভেক্টৰ, আৰু দিশ ব্যাসাৰ্ধ ভেক্টৰৰ দিশত। গতিকে এনে পৃষ্ঠ গাউছীয় পৃষ্ঠ। বুজিছা? তাহলে পৃষ্ঠত বিদ্যুৎ ক্ষেত্রের মান কি হল হয়, পৃষ্ঠত বিদ্যুৎ ক্ষেত্রের মান কিমান হল হয় E = 1/4πε0। আধান কিমান লৈছো কিউ, দূরত্ব কিমান r², কার দিশত দিশ ব্যাসার্ধ ভেক্টরের দিশত। বুঝিলা? এতিয়া
এতিয়া আমি কি কৰিম, ইয়াত এটা এনেকুৱা এনেকুৱা সৰু সৰু কালীখণ্ডৰ সমষ্টি বুলি ধৰিম। এইবিলাক সৰু সৰু কালীখণ্ড, গোটেই গোলকটো আমি সৰু সৰু কালীখণ্ড সমষ্টি বুলি ধৰিলোঁ। তাৰমানে গোলকটো কিছুমান সৰু সৰু কালীখণ্ড ডিএছৰ সমষ্টি বুলি কল্পনা কৰিব। আহা, এইটো ডিএছ লৈছে, তো এইটো বেকা এনেকৈ আছে, এইপিনে আছে। তোমালোকক শিকাইছিলোঁ যে এইটো যদি ডিএছ হয়, এইটোৰ কেন্দ্ৰ কোনপিনে? এইটো কেন্দ্ৰৰ পৰা পৃষ্ঠত টনা কি বুজায়? লম্ব বুজায়। তাৰমানে কি, এইটো ডিএছ হ'লে এইটো ডিএছ ভেক্টৰ হৈ যাব। তাৰমানে কেন্দ্ৰৰ পৰা পৃষ্ঠত এইটো টনা ৰেখা, তাৰমানে ইয়ে লম্ব বুজাইছে। তেনেহ'লে এই কালীখণ্ডৰ কাৰণে ক্ষেত্ৰ ভেক্টৰ কোনখিনি হ'ব? এই লম্বৰ দিশতে হ'ব। তাৰমানে ক্ষেত্ৰ ভেক্টৰ ডিএছৰ দিশ ব্যাসার্ধ ভেক্টর দিশত হ'ব। বুজিছা? তার মানে কি বুঝিল? তার মানে ইয়ার দিশ আর ইয়ার দিশ কি সেম। তার মানে ই আর ডিএস প্যারালেল, মানে সমান্তরাল। ঠিক আছে? তো এতিয়া চোৱা, তো ইয়াৰ মাজেৰে এনেকৈ বলৰেখা যাব। মানে আমি প্ৰথমে এই যে সৰু ডিএছ, এইখিনিৰ মাজেৰে কিমান বলৰেখা পাৰ হ'ব সেইটো উলিয়াম, হয় না? তাৰমানে ডিএছৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স, ই ডিএছ কস থিটা। ইয়াৰ থিটাটো কিমান? 0 ডিগ্ৰী, কাৰণ ই আৰু সমান্তৰাল। তেনেহ'লে হ'ল ই ডিএছ। ঠিক আছে? cos 0 ডিগ্ৰী 1 কাৰ কাৰণে ওলাই ল'লো? প্ৰথমে ইয়াৰ কাৰণে ওলালো, তাৰপিছত ইয়াৰ কাৰণেও ই ডিএছ, ইয়াৰ কাৰণে ই ডিএছ, ইয়াৰ কাৰণে ই ডিএছ, ইয়াৰ কাৰণে ই ডিএছ। তো এইটো হ'ল গাউসীয় পৃষ্ঠ, হয় না? গাউসীয় গোলকীয় পৃষ্ঠ। অলপ আগত যে বুঝালো, গাউসীয় গোলকীয় পৃষ্ঠ মানে ইয়াৰ প্ৰতিটো বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান একেই। তো এনেকৈ এইটোৰ ওলালো, এইটোৰো ক্ষেত্ৰত ওলাম, এইটোৰ ক্ষেত্ৰত, সবৰে যেতিয়া ওলাই কি কৰিম? যোগ কৰিম। তেতিয়া আল্টিমেটলি গোটেই পৃষ্ঠৰ কাৰণে পামনে নাই? প্ৰথমে এইটোৰ ওলালো, এবার এইটো ওলাম। তার মানে এস পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মুঠ ফ্লাক্স কেনেকৈ উলিয়ালো হয়? ই ডিএস প্লাস এইটোৰ কাৰণেও কি হ'ল হয়? ই ডিএস, এনেকৈ ই ডিএস হৈ থাকিল, হয় না? কিন্তু পদার্থ বিজ্ঞানত এইটো কেনেকৈ ওলায়? এই যেহেতু এইটো অবিচ্ছিন্নৰ কাৰণে
যোগ বুঝায় ইন্টিগ্রেশন কি ইন্টিগ্রেশন তার মানে এইটুয়ে বোঝাম এইটু ইন্টিগ্রেশন তাৰপিছত এইটো আবদ্ধ পৃষ্ঠ এইটো আবদ্ধ দিন কিমান পৃষ্ঠৰ মাজে বুঝাইছে এস ই ডি এস তার মানে এই লাইনটো আৰু এই লাইনটো একে কিন্তু আমি পৰীক্ষাত এইটো নিলিখিম বুজিছা তেনেহ'লে যেহেতু বিদ্যুৎ ক্ষেত্ৰৰ মান সকলো বিন্দুত একে এই কাৰণে লোৱা হৈছে সকলো বিন্দুত একে হ'লে আমি এইটো ইন্টিগ্রেশন কৰিলে হ'ব নহ'লে দেখোন এইটো ইন্টিগ্রেশন কৰিব লাগিব এইটো ইন্টিগ্রেশন কৰিব লাগিব তেতিয়া আমাৰ প্ৰবলেমটো টাফ হৈ যাব সেই কাৰণে গাউসীয় পৃষ্ঠ এনেকৈ লোৱা হয় যাতে প্ৰত্যেকটো বিন্দুতে বিদ্যুৎ ক্ষেত্ৰৰ মান একে হয় তেনেহ'লে এইটো বাহিৰত ওলাই আহিব কাৰণ ইয়াৰ মানটো কি হ'ল একে তেনেহ'লে হ'ল ds এস বুজিছা তেনেহ'লে ফাই ই ds এর ইন্টিগ্রেশন হয় এস ফাইৰ মান কি আছিল 1/4 পাই এই ইৰ মান q/r²। যেহেতু এইটো গোলকৰ ব্যাসার্ধ এই যে এইটো এস গোলকৰ ব্যাসার্ধ কি হয় 4πr², পাই ক্যান্সেল r² ক্যান্সেল তো q/ε0 তো গাউসৰ সূত্র প্রমাণ হৈ গ'ল বুজিছা এতিয়া কিছুমান কথা জানিব লাগে গাউসৰ সূত্র যিকোনো আকাৰৰ কাৰণে প্রযোজ্য অর্থাৎ ইয়াত এটা কিউব ললা ঘনকৰ ভিতৰত কিউ আধান আছে আৰু ইয়াত এটা গোলক নিলা গোলকটোৰ ভিতৰত কিউ আধান নিলা গাউসৰ সূত্র মতে ইয়াত ফ্লাক্স হ'ব q/ε0 গাউসৰ সূত্র মতে ইয়াত ফ্লাক্স হ'ব q/ε0 দুটা দেখা একে হ'ল তার মানে এই আকারের উপর নির্ভর করিলে নাকি করা নাই 2 নম্বর একটু পৃষ্ঠ q1 q2 q3 তেনেহলে গাউসৰ সূত্র হল মোট আধান বাই ε0 মোট কি আধান আবদ্ধ ভিতৰত থকা আধান তাহলে ভিতৰত থকা আধানৰ কি q1 প্লাস q2 প্লাস q3/ε0 ঠিক আছে ধৰা কেতিয়াবা বৈদ্যুতিক দ্বিমেরু এটা আহিল -q প্লাস q তেনেহলে ইয়াত ফ্লাক্স কিমান হ'ব মোট আধান এইটো মোট আধান হৈছে বাই ε0 তার মানে বৈদ্যুতিক দ্বিমেরু কোনো আবদ্ধ পৃষ্ঠ আবৰি ৰাখিলে তাৰ পৰা ওলোৱা ফ্লাক্স তা শূন্য মুঠ ফ্লাক্স শূন্য সবতকৈ ইম্পৰ্টেণ্টটো হ'ল ধৰা এইটো কিউ আধান এনেকৈ ইয়াৰ বলৰেখাবিলাক গৈছে ঠিক আছে ইয়াত এখন পৃষ্ঠ মই ৰাখি দিলো ঠিক আছে এতিয়া বুঝা তেনেহলে দেখা এই পৃষ্ঠৰ বাহিৰৰ আধান q2 হল বাহিৰত থকা আধান ইয়াত কেইটা বলৰেখা সোমাইছে তিনিটা সোমোৱা বলৰেখা তিনিটা সোমোৱা মানে ঋণাত্মক ওলোৱা বলৰেখা কেইটা +3 সোমোৱা ফ্লাক্স ঋণাত্মক ওলোৱা ফ্লাক্স ধনাত্মক
তো কেইটা বলৰেখা সোমাইছে? 3টা। কেইটা বলৰেখা ওলাইছে? 3টা। তেনেহ'লে ফ্লাক্স কিমান? 3। ইয়াত ফ্লাক্স 3, তো মুঠ ফ্লাক্স কিমান? 3 + 3 0। তাৰমানে এই পৃষ্ঠৰ মাজেদি মুঠ ফ্লাক্স কিমান? 0। তাৰমানে এইটো মই বুজাব খুজিছোঁ যে বাহিৰত থকা আধানৰ কাৰণে কোনো আবদ্ধ পৃষ্ঠৰ মাজেৰে যোৱা ফ্লাক্সৰ মান 0। কিয়? যিমান ফ্লাক্স সোমাব ইমান ফ্লাক্স ওলাব, অৰ্থাৎ মুঠ ফ্লাক্স 0। আকৌ শুনা, বাহিৰত থকা কোনো আবদ্ধ পৃষ্ঠ মানে আবদ্ধ পৃষ্ঠৰ বাহিৰত থকা আধানৰ বাবে পৃষ্ঠৰ মাজেৰে যোৱা ফ্লাক্সৰ মান 0। কাৰণ যিমান বলৰেখা সোমায় সিমান বলৰেখা ওলায়, গতিকে মুঠ ফ্লাক্স 0। তাৰমানে বাহিৰৰ আধানৰ কোনো নাই। যেনেকুৱা ইয়াত আছে -2q + 4q 3q। তেনেহ'লে এই পৃষ্ঠৰ মাজেৰে মুঠ ফ্লাক্স কিমান হ'ব? এই পৃষ্ঠৰ মাজেৰে মুঠ ফ্লাক্স কিমান হ'ব? কাৰণ এইটোতো বাহিৰত আছে, ইয়াৰ কোনো নাই। তাহলে ভিতৰত কি আছে? 4q + -2q/ε0। 2q/ε0। থ্যাংক ইউ।